নমস্কাৰ। আজি মই ফেচবুক লাইভত আহিছোঁ। ফেচবুক লাইভত আহি পেলাই আপোনালোকক মই দুটামান কথা আপোনালোকক কম, আপোনালোকে ভিডিঅ'টো চাই থাকক। কালি মোক এটা সৰু বাইটিয়ে এটা নিমন্ত্ৰণ পত্ৰ দিছে। এই নিমন্ত্ৰণ পত্ৰখিনি কি লিখা আছে আপোনালোকক গোটেইখিনি কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াত লিখা আছে শ্ৰী শ্ৰী জগন্নাথ স্থান যাত্ৰা আৰু ৰথ যাত্ৰা। হৰে কৃষ্ণ। শ্ৰী শ্ৰী জগন্নাথ দেৱেৰ স্থান যাত্ৰা পৰিছে 22 জুন 2024 শনিবাৰ। জগন্নাথ স্থান যাত্ৰা ৰাতিপুৱা 9:30 কীৰ্তন হ'ব। দুপুৰ 2টা বজাত ভোগ হ'ব। প্ৰসাদৰ আয়োজন কৰিব। প্ৰসাদ সকলো ভক্তসকল পাব। আৰু ইয়াত লিখা আছে 7 জুলাই 2024 দেওবাৰ জগন্নাথ ৰথযাত্ৰা। ইয়াতো সেম লিখা আছে 9:30 কীৰ্তন হ'ব আৰু ভোগ হ'ব। সকলো ভক্তসকল ভোগ গ্ৰহণ কৰিব পাৰিব। আৰু 2টা বজাত ৰথ ওলাই যাব। আকৌ ইয়াত লিখা আছে 15 জুলাই 2024 সোমবাৰ পৰিছে জগন্নাথ উল্টো ৰথযাত্ৰা। উল্টো ৰথযাত্ৰা পৰিছে সোমবাৰ। 9টা সেম লিখা আছে 9:30 কীৰ্তন হ'ব আৰু ভোগ হ'ব লিখা আছে। আৰু দুপুৰ 2টা বজাত উল্টো ৰথযাত্ৰা মানে আহি যাব, মন্দিৰৰ পৰা আহি যাব। ইয়াৰ স্থান লিখা আছে শ্ৰী শ্ৰী জগন্নাথ ইস্কন মন্দিৰ। ইস্কন মন্দিৰ আমাৰ নগাঁও ফৌজাৰীপট্টি গুৰুদ্বাৰ, নগাঁও অসম। ফোন নম্বৰো দিয়া আছে। ফোন নম্বৰখিনি আপোনালোকক কৈ আছোঁ, আপোনালোকে যোগাযোগ কৰিব পাৰিব। ফোন নম্বৰখিনি হৈছে 70020221336 আৰু এটা নম্বৰ আছে 8876056649 আৰু এটা নম্বৰ আছে 8724922683। এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। ইস্কন মন্দিৰৰ নম্বৰ এইটো। আমাৰ নগাঁও চকীতপতো হ'ব। আমাৰ নগাঁও চকীতপ শ্ৰী শ্ৰী তুলসীদাস গোস্বামী মহাৰাজজীৰ ঘৰতে প্ৰতি বছৰে আমাৰ নগাঁও শ্ৰী শ্ৰী তুলসীদাস গোস্বামী মহাৰাজজীৰ ঘৰত ৰথযাত্ৰা হয়। আৰু আমাৰ নগাঁও শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ যেটো জয়শ্ৰী হলৰ ওচৰত আছে, এই জগন্নাথ মন্দিৰতো ৰথ হ'ব। বহুত ভক্তসকল আহিব, বহুত দূৰৰ পৰা আহিব। ময়ো যাবলৈ চেষ্টা কৰিম, আপোনালোকক মই ভিডিঅ' কৰি পেলাই দেখুৱাম। যিসকল ভক্ত মানে ৰথত যাব নোৱাৰিব, সেইসকল ভক্তৰ চিন্তাৰ কোনো কাৰণ নাই। মোৰ ইউটিউব চেনেলত চাব পাৰিব। মোৰ ইউটিউব চেনেলৰ নাম হ'ল হৰিশ্চন্দ্ৰ বৰ্মন। মোৰ ইনষ্টাগ্ৰামো আছে, ইনষ্টাগ্ৰামতো চাব পাৰিব। মোৰ ফেচবুকতো চাব পাৰিব, ফেচবুকত চাৰ্চ কৰিলেও পাই যাব। ইনষ্টাগ্ৰাম, ইউটিউব, ফেচবুক মানে 3টাতে মোৰ ভিডিঅ' আপোনালোকে পাই থাকিব। আৰু ইয়াত এটা মই উল্টা ৰথযাত্ৰা এটা মই দেখা পাইছোঁ যে লিখা আছে 15 জুলাই 2024 সোমবাৰ পৰিছে লিখা আছে। মই কেলেণ্ডাৰত আকৌ চালোঁ যে 16 জুলাই 2024 মানে উল্টো ৰথযাত্ৰা লিখা আছে। মই এইটোই গম পোৱা নাই যে দুটা ইয়াত এটা লিখা আছে কেলেণ্ডাৰত আৰু এটা লিখা আছে, মই ইয়াত মানে গম পোৱা নাই।
যিসকল দাদা দিদি ভাই বোন মোৰ লাইভটো চাই আছে মই তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে যাতে ভাল থাকে সুস্থ হৈ থাকে মই ধন্যবাদ জনাইছোঁ। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভালে সুস্থ হৈ থাকে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভাল থাকে। এতিয়া মই লাইভৰ পৰা ওলাই যাম। মোৰ ভিডিঅ'টো চাই পেলাই যদি আপোনালোকে ভাল পাইছে অৱশ্যই এটা লাইক কৰিব আৰু বেছি শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলে এনেকৈ মজাৰ ভিডিঅ' আপোনালোকে পাই থাকিব। মই লাইভত আজি মই ফাৰ্ষ্ট আহিছোঁ। মই লাইভত অহা নাই। মই বেলেগ ভিডিঅ' কৰোঁ, ইউটিউবত ভিডিঅ' কৰোঁ, ইনষ্টাগ্ৰামত ভিডিঅ' কৰোঁ, ফেচবুকতো ভিডিঅ' মই দিওঁ। মই লাইভত অহা নাই। মই আজি লাইভত ফাৰ্ষ্ট আহিছোঁ। মই ভিডিঅ'টো এতিয়াই শেষ কৰি দিম। আপোনালোকে ভাল পালে অৱশ্যই এটা লাইক কৰিব আৰু বেছি শ্বেয়াৰ কৰিব। টাটা, বাই বাই।